ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ আৰু বাৰ হ'ব মঙ্গলবাৰ আৰু অসমীয়া ফাগুন মাহৰ 14 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব কৃষ্ণা তৃতীয় তিথি। আজিৰ নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, যোগ হ'ব শুল যোগ, কৰণ হ'ব বনিষ্কৰণ। জন্ম ৰাশি হ'ব কন্যা ৰাশি। আজিৰ সূৰ্যোদয় হ'ব 5:52, সূৰ্যাস্ত সময় হ'ব 5:20। যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব পাব আৰু বিশেষকৈ কেনেধৰণৰ সাৱধানতাৰ অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। মেঘ ৰাশিৰ লোকসকলে যিকোনো সিদ্ধান্ত লওঁতে আজিৰ দিনটোত ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি কৰ্মৰ ক্ষেত্ৰত বা কাম কৰা ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা থকাৰ পিছতো আপোনালোকৰ চিনিয়ৰসকলে দিয়া কামবোৰ প্ৰথমতে আৰু ভাল কৰি শেষ কৰিবলৈ চেষ্টা কৰিব লাগে। চেষ্টা কৰক। আপোনাৰ ওপৰত বিষয়াসকল হয়তো বহুত বেছি সুখী হ'ব, কিছুমান ক্ষেত্ৰত নিৰ্ভৰ কৰিব। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়ত কোনো ধৰণৰ বিবাদ চলি আছে তেন্তে সন্মুখৰ কিছুমান ব্যক্তিয়ে বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিলে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত ব্যৱসায় ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। আজিৰ দিনটো গ্ৰহণ কৰাৰ আগতে ভালদৰে চিন্তা কৰি আগবাঢ়ক। আজি আপোনালোকৰ সমস্যাৰ লগতে সুখৰ কথা আপোনালোকৰ জীৱনসংগীৰ সৈতে ভাগ কৰিবলৈ শ্বেয়াৰ কৰক বুলি কৈছে। চেষ্টা কৰক। আপোনালোকৰ জীৱনসংগী আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব। যিকোনো ডাঙৰ অসুবিধাৰ পৰা ওলাই অহাত আপোনাৰ জীৱনসংগী আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ মূৰৰ বিষ পিছফালে বিষ হ'ব পাৰে বুলি কৈছে, যি আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে। ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত কেৱল নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। চিকিৎসকৰ পৰামৰ্শ ল'ব। প্ৰেমত শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ অত্যন্ত শুভ দিন। আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে কঠোৰ পৰিশ্ৰম আপোনালোকৰ বিশেষকৈ আগবঢ়াই নিয়াত কৰ্মৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব বুলি কৈছে। কিন্তু আজি আপোনালোকৰ শত্ৰুক পৰাস্ত কৰাৰ ক্ষেত্ৰতো সফল হ'ব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ গ'লে আপোনালোকৰ কামত যিকোনো অনিয়ম বা আইনৰ বিৰুদ্ধে যোৱাৰ যিকোনো কাম অতি আপোনালোকে সাৱধান বা অলপ সাৱধান হোৱাটো উচিত। অন্যথা আইনৰ লগত আপোনালোকৰ বিপদত বিশেষকৈ সমস্যাত পৰিব পাৰে। গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। আজি দিনটো আপোনালোকৰ সন্মুখত কিছুমান চাঞ্চল্যকৰ ঘটনা ঘটিব পাৰে। সেইবাবে আপুনি আপোনালোকৰ হৃদয় আৰু মানসিক অৱস্থা শক্তিশালী কৰি ৰাখিব লাগে, নহ'লে আপুনি কিবা এটা কথাত বহুত বেছি আচৰিত হ'ব পাৰে। যদি আপোনালোকৰ ডাঙৰ ভাই ভনী দেউতাক বা আপোনালোকৰ মাতৃকে হওক কিছুমান প্ৰতিশ্ৰুতি দিছে তেন্তে আজিৰ দিনটোত সেইটো পূৰণ কৰাৰ ক্ষেত্ৰত সময় আহি পৰিব পাৰে বুলি কৈছে। প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ গধুৰ ওজন বস্তু আপোনালোকে তুলিবলৈ চেষ্টা নকৰিব তৎক্ষণাত, নহ'লে পেটৰ বিষ বা কঁকালৰ বিষে আপোনালোকক বহুত বেছি আমনি কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। অলপ মৰ্ণিং ৱাক কৰক আৰু আপোনালোকে পুষ্টিকৰ খাদ্যখিনি আপোনালোকে খাবলৈ চেষ্টা কৰক। প্ৰেমত শুভ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। কিছু সততাৰে আপোনালোকৰ ভৰা দিন। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যিসকল লোকৰ স্মৃতিশক্তি আপোনালোকৰ কিছু দুৰ্বল বা অতি সাৱধান হোৱাটো উচিত, কাৰণ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা পাহৰি যোৱাটো আপোনালোকৰ বাবে বহুত বেছি কষ্টকৰ হ'ব পাৰে। যদি আপোনালোকৰ ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ আপুনি আপোনালোকৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো উচিত। আপোনালোকৰ কৰ্মচাৰী আৰু আপোনালোকৰ অংশীদাৰসকলক অলপ সাৱধানে ৰাখিব লাগে, নহ'লে আপুনি কিবা এটা বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে হয়তো আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা বহুত বেছি মৰম পাব। আপুনি বহুত বেছি সুখী হ'ব। তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ সন্মানৰ অভাৱ নকৰিব। বয়োজ্যেষ্ঠসকলৰ মৰমে আপোনালোকক ডাঙৰ সমস্যাৰ পৰা ওলাই আহিবলৈ সহায় কৰিব। আপুনি হয়তো পূৰ্বপুৰুষৰ বিবাদত আবদ্ধ হৈ পৰিব পাৰে,
কিন্তু তাৰ পৰা ওলাই অহাৰ সহজ উপায় আপোনালোকে বিচাৰিব লাগিব সংঘাতৰ পৰিস্থিতিৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে চিন্তাবোৰ কিছু পৰিমাণে কমাবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে যদি আপুনি উচ্চ বিপি ৰোগী হয় তেন্তে ইয়াৰ পৰা আঁতৰি থাকিব লাগিব গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন ঘৰুৱাৰ ওচৰ চুবুৰীয়াৰ কোনো ব্যক্তিৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে মতানৈক্য লিপ্তত হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলে আজি দিনটো আপোনালোকৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ প্ৰতি অলপ ভাল আচৰণ আৰু ভাল মনোভাৱ বজাই ৰাখক বুলি কৈছে আৰু সকলোৰে লগত ভালদৰে মিলি আপোনালোকে যাবলৈ চেষ্টা কৰক আৰু সেইখিনি ক্ষেত্ৰত সফল হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো কাম সহজ হ'ব ইজি হৈ পৰিব বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলে আজি দিনটোত বিশেষকৈ লগ পোৱা মানুহবোৰক বিশ্বাস তৎক্ষণাত নকৰিব কাৰণ তেওঁলোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায় লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি যদি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে যদি কোনো বিষয়ত প্ৰেমিক প্ৰেমিকাৰ মাজত বিবাদ হয় তেন্তে সেই বিবাদক এফালে এৰি দিয়ক কিছু আপোনালোকৰ সময় পিছত যেতিয়া খং কমি যাব সেইখিনি আপুনি ঠিক হ'ব বুলি কৈছে সকলো পৰিস্থিতি আপোনালোকৰ বাবে ভাল হৈ পৰিব আপোনালোকৰ পক্ষত থাকিব যদি আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে আপুনি পৰিয়ালৰ পৰিস্থিতি চাইহে সিদ্ধান্ত ল'লে ভাল হ'ব আৰু নিজৰ দূৰদৰ্শিতা দেখুৱালে আপোনালোকৰ ভাল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ গৰ্ভৱতী মহিলাই নিজৰ বিশেষ যত্ন ল'ব লাগে আজিৰ দিনটোত খোজ কঢ়াৰ সময়ত তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে কাম বন কৰোঁতেও ধ্যান ৰাখিব লাগে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে সেই কিছু জিৰণি ল'লে আপোনালোকৰ বাবে ভাল হ'ব আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰক আৱেগক নিয়ন্ত্ৰণ কৰক যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 এবাৰ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি সিংহ ৰাশিৰ লোকসকলৰ দিনটো ঠিকে থাকিব কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত যি কষ্ট কৰিছে তাৰ বাবে বহুত খ্যাতি পাব আৰু কামটো আপুনি অধিক নিষ্ঠাৰে কৰিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে বিত্তৰ সৈতে জড়িত ব্যৱসায় কৰা লোকসকলে নিজৰ আইনী কাম অতি শক্তিশালী কৰি ৰাখিব লাগিব যি কামেই নকৰক চৰকাৰী কামত আপোনালোকে পলম নকৰিব নহ'লে আইনী বিবাদত আপোনালোকে পৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজি আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব যদি আপুনি আপোনালোকৰ ডাঙৰ ভাইটি বা পিতৃসদৃশ ব্যক্তিৰ পৰা আপোনালোকে যদি কিবা ভাল এটা উপদেশ পায় বিশেষকৈ লাভ কৰিছে বা আপোনালোকক সেইখিনি নিৰ্দেশনা দিছে তেনেহ'লে সেইখিনি মানি চলিবলৈ চেষ্টা কৰক বুলি কৈছে প্ৰেমত শুভ দেখা পোৱা গৈছে আজি বিশেষকৈ আপোনালোকৰ চিনিয়ৰসকলে বা গণ্যমান্য ব্যক্তিসকলে জনাশুনা ব্যক্তিসকলে আপোনালোকক যিখিনি পৰামৰ্শ দিব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে যিকোনো কথাকে আপোনালোকে আওকাণ কৰাৰ পৰা বিৰত থাকিলে আপোনালোকৰ বাবে ভাল হ'ব আপুনি কিছু পৰিমাণে কথা কওক আৰু তেওঁলোকৰ কথাখিনি বুজিবলৈ চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ কিছু সমস্যাত ভুগিবলগীয়া হ'ব গতিকে সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি পেটৰ লগত জড়িত কিছু সমস্যাত পাব পাৰে গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে নহ'লে এচিডিটিৰ সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে গতিকে ধ্যান ৰাখিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি দিনটো ধৈৰ্য বজাই ৰখা দিন কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা অফিচত মানুহে যি কৰে তাক গুৰুত্ব নিদিলে আপোনালোকৰ ভাল হ'ব অপ্ৰয়োজনীয় কামত আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰিলে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে কেৱল আপোনালোকৰ কামত মনোনিৱেশ কৰক বুলি কৈছে আৰু যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ আপুনি ব্যৱসায়িক শ্ৰেণীৰ যিটো আবদ্ধ আপোনালোকৰ পৰিকল্পনাৰ প্ৰতি আপোনালোকে বিশেষকৈ ব্যৱসায়ীসকলে যিখিনি আবদ্ধ পৰিকল্পনা আছে অতি ভালদৰে সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে যাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বন্ধু বান্ধৱীক সমৰ্থন কৰিব লাগিব কিন্তু ভুল হ'লেও তেওঁলোকক ভুল উপলব্ধি কৰিবলৈ বাধ্য কৰাব লাগিব বুলি কৈছে ভুলখিনি শুধৰণি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু লগতে তেওঁলোকৰ পৰামৰ্শ গুৰুত্ব দিয়ক বুলি কৈছে আৰু তেওঁলোকৰ নিৰ্দেশনা মানি চলিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সুস্থ হৈ থাকিবলৈ প্ৰথমতে স্বাস্থ্যৰ লগত জড়িত নিয়ম আপোনালোকে মানি চলক বুলি কৈছে ৰাতিপুৱা সোনকালে উঠি সোনকালে সাৰ পাব বুলি কৈছে সোনকালে শুব আৰু যিখিনি আপোনালোকৰ নীতি নিয়ম আছে যিখিনি ৰুল ৰেগুলেশ্যন আপোনালোকে পালন কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নিয়মীয়ভাৱে কৈ ৰাতিপুৱা সোনকালে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে মৰ্ণিং ৱাক কৰক বুলি কৈছে নিশ্চিতভাৱে আপোনালোকে সফল হ'ব লগতে আপোনালোকে যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰিব
নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে বহুজাতিক কোম্পানীত কাম কৰা সেইসকল লোকে বৰ্তমান সময়ত কিছু ধৈৰ্যৰে কাম কৰিব লাগিব, কাৰণ বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যিকোনো ধৰণৰ ডাঙৰ ষ্টক কিনাৰ আগতে ব্যৱসায়িক শ্ৰেণীটোৱে কোম্পানীটোৰ নথিপত্ৰ ভালদৰে পঢ়িব লাগে, জানিব লাগে, নহ'লে পিছলৈ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। সকলো নথিপত্ৰ ভালদৰে পঢ়াৰ পিছতে চহী কৰিলে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ বেছি চিন্তা কৰিব নালাগে, তেওঁলোকক মনত ৰাখিব লাগিব আৰু সকলো বিষয় পাহৰি যাব পাৰে বুলি কৈছে, গতিকে যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবই লাগিব আৰু আওকাণ কৰিব নালাগে, অযথা টাইম ৱেষ্ট নকৰিব। নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। ঘৰুৱা সমস্যাখিনি সমাধান হ'ব। প্ৰেমত শুভ। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। বৃশ্চিক ৰাশি লোকসকলৰ বাবে দিনটো শুভ। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ কামৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কৈছে, সেইবাবে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নিযুক্ত কৰা কামবোৰ, যিখিনি আপোনালোকৰ কাম দিয়ে, যিখিনি দায়িত্ব দিয়ে, সেইখিনি কুণ্ঠাবোধ কৰা উচিত নহয়, নহ'লে আপোনালোকৰ বছে বা ছিনিয়ৰসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে বুলি কৈছে, খং কৰিব পাৰে। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিদেশী কোম্পানীৰ সৈতে যিকোনো ব্যৱসায় কৰে, বিদেশী কোম্পানীৰ পৰা লাভ পাব পাৰে, যাৰ বাবে বিদেশী মুদ্ৰা আপোনালোকে গ্ৰহণ কৰিব পাৰে বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক দিন হ'ব, ধৈৰ্য বজাই ৰাখিব লাগে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কামৰ প্ৰতি আনুগত্যশীল হৈ থাকি কেৱল নিজৰ কামত মনোনিৱেশ কৰিব লাগে বুলি কৈছে। যদি আপোনালোকৰ পৰিয়ালৰ কোনো ধৰণৰ বিবাদ বা কাজিয়া পেচাল চলি আছে, তেন্তে আপুনি আপোনালোকৰ পৰিয়ালৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰা উচিত, অন্যথা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ অতি অশান্ত হৈ পৰিব পাৰে। ঘৰৰ পৰিৱেশৰ অৱনতি ঘটিবলৈ বেছি সময় নালাগিব, গতিকে ধ্যান ৰাখিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হ'ব, আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব। যদি আপুনি ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ যাত্ৰা শুভ হ'ব, সেইবাবে আপুনি কোনো চিন্তা নকৰাকৈ আপোনালোকে ওলাই যাব পাৰে, কিন্তু গাড়ী মটৰ চলাওঁতে সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 5। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। এবাৰ হৈছে ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ, সেই ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ধনুৰাশি লোকসকলৰ বাবে দিনটো শুভ। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো কাম কৰিছে আৰু আপুনি বুজিব পৰা নাই, তেন্তে আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ সৈতে আপোনালোকে কলত কথা পাতক বা যোগাযোগ কৰক, যেনে প্ৰকাৰে নহওক। তেওঁলোকৰ অনুপস্থিত চৰকাৰী দায়িত্ব আপোনালোকৰ ওপৰত যদি থাকে বা কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকে যদি পায় কৰ্মৰ ক্ষেত্ৰত, গতিকে সকলো আপোনালোকে দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰক। সকলো ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ বাবে সামগ্ৰী বিক্ৰী কৰিবলৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি কোনো ধৰণৰ চিন্তা নকৰাকৈ যাব পাৰিব। আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজকে ইতিবাচক কৰি ৰাখিলে আৰু কাৰোবাৰ নেতিবাচক কথা শুনি বিচলিত নহ'লে আপোনালোকৰ বাবে ভাল হ'ব। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেন্তে ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত, অন্যথা কোনো ধৰণৰ সংক্ৰমণত ভুগিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অসুস্থতাৰ সন্দেহে আপোনাক অধিক অসুস্থ কৰি তুলিব পাৰে, সেইবাবে অপ্ৰয়োজনীয়ভাৱে চিন্তা কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ শৰীৰ পৰীক্ষা কৰা ভাল হ'ব, যাতে আপোনালোকৰ মনত থকা সন্দেহবোৰ আঁতৰি যায় আৰু আপুনি সুস্থ হৈ থাকিব পাৰে। গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা এটা চিন্তাত থাকিলে আপোনালোকৰ বুদ্ধিয়ে কঠিন সময়কো উন্নত সমাধান বিচাৰি পাব বুলি কৈছে আৰু কামবোৰ সহজে কৰিব পাৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ী লোকসকলে হয়তো আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, সেয়ে আপুনি আপোনালোকৰ ব্যৱসায়ত এলেহুৱা লেজিনেছবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বা এলেহুৱা হোৱাটো উচিত নহয়। আপোনালোকৰ ব্যৱসায় সাৱধানে আপোনালোকে চলাওক বুলি কৈছে। আৰু যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, ভাগ্যৰ ক্ষেত্ৰত আপুনি বহুত বেছি ধনী হ'ব, লাকি আপোনালোকে হ'ব বুলি কৈছে, ভাগ্য পৰীক্ষা কৰিব পাৰে বুলি কৈছে। ইয়াত আপুনি আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে।
আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰা উচিত কাৰণ আপুনি মনত ৰাখিব লাগিব যে কঠিন সময়ত আপোনালোকৰ জীৱনটো সহজে পৰিয়ালৰ সৈতে কটাব পাৰি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ বাত বিষৰ ৰোগী তেন্তে আপোনালোকৰ সমস্যা বাঢ়িব পাৰে হাড়ৰ বিষে আপোনালোকক পৰাকৈ আমনি কৰিব পাৰে সেই জ্যেষ্ঠ চিকিৎসকৰ ওচৰলৈ গৈ আপোনালোকে স্বাস্থ্যৰ প্ৰতি সাৱধান আপোনালোক হ'ব লাগিব আৰু চিকিৎসা কৰক বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশি আজি কুম্ভ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা গৈছে কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কোনোবা এজন সহকৰ্মীক বা আপোনালোকৰ কাৰ্যালয়ৰ কৰ্মীক বিশেষকৈ আৰ্থিকভাৱে সহায় কৰিব পাৰিব সহায় কৰাৰ সময়ত অলপ সাৱধান হোৱাটো উচিত সেই ব্যক্তিজনে আপোনালোকক মিছা কথা ক'ব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে খাদ্যৰ ব্যৱসায় কৰা বা ফুড ব্যৱসায় কৰা মানুহে অলপ সাৱধান হ'ব লাগিব ব্যৱসায় বিষয়ত অলপ বন্ধুসকল ধৈৰ্য ধৰিব লাগিব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তেওঁলোকে প্ৰস্তুতি চলোৱাৰ সময়ত এই বিষয়ে গুৰুত্ব দিব লাগে পৰীক্ষাৰ আগতে অহা প্ৰশ্নবোৰ ভালদৰে প্ৰস্তুতি চলাব লাগে পাৰস্পৰিক সম্পৰ্কৰ তৰ্ক বিতৰ্কৰ পৰিহাৰ কৰক নিজৰ ভাষণ নিয়ন্ত্ৰণ কৰক কথা বতৰাখিনি নিয়ন্ত্ৰণ কৰক আপোনালোকৰ কথা বতৰা ভালকৈ ৰাখক বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ফিটনেছৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে সেই যোগাসন কৰিব লাগিব আৰু লগতে মৰ্ণিং ৱাক আপোনালোকে কৰক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ শৰীৰটো সম্পূৰ্ণ সুস্থ হৈ থাকিব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ ইছু ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলোঁ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক বা কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাবে বহুত বেছি ভাল হ'ব সকলো ঠাইতে আপোনালোকৰ কথা গুৰুত্ব দিব কিন্তু আপুনি অসাৰ বস্তুৰ পৰা আঁতৰি থাকিব লাগে আৰু যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে গেলামালৰ ব্যৱসায় কৰাৰ সকলৰ বাবে ভাল সময় তেওঁলোকে নিজৰ কাম আৰু অধিক আপোনালোকে সম্প্ৰসাৰিত কৰিব পাৰে পদোন্নতি পাব কৰ্মৰ ক্ষেত্ৰত আজি আৰ্থিক লাভৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ প্ৰিয়ৰ পাঠ্যক্ৰম কৰিব পাৰিব কেৰিয়াৰৰ সন্দৰ্ভত আপুনি পঢ়া শুনাৰ অধিক বিশেষকৈ মনোনিৱেশ কৰিব লাগে বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ কথা শুনিব লাগে আৰু বন্ধুত্ব বেছিকৈ বিচৰণ কৰিব নালাগে নহ'লে আপুনি আপোনালোকৰ পথৰ পৰা আঁতৰি যাব পাৰে ঘৰৰ ডাঙৰ ভাই ভনী ককাই সকলোৰে লগত আপোনালোকে মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰক খং উঠাৰ কোনো সুযোগ নিদিব যদি খং কৰে তেন্তে আপোনালোকে পতিয়ন নিবলৈ চেষ্টা কৰক সম্পৰ্কৰ দূৰত্ব ঠিক নহয় আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগে আপোনালোকৰ কেলছিয়ামৰ অভাৱ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ হাড়ৰ বিষ হ'ব পাৰে যদি আপোনালোকৰ অধিক সমস্যা হয় তেন্তে ডক্টৰৰ ওচৰলৈ গৈ আপোনালোকে চিকিৎসা কৰক বুলি কৈছে আজি দিনটো প্ৰেমত শুভ দেখা পোৱা গৈছে ভুল বুজাবুজিবোৰ দূৰ হ'ব ঘৰুৱা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে সফল হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব